নমস্কাৰ, মই ৰিপুদলে দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বৰদলনিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা বিজয়ী দলক নগদ 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। বৰদলনিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা বিজয়ী দলক নগদ 10,000 টকাৰে পুৰস্কৃত কৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমন্বয় বৰদলনি সহযোগত বৰদলনি আন্তঃবিদ্যালয় প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাখনে এদিনীয়া কাৰ্যসূচীৰে বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগিতাত বৰদলনি 15খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সদস্য শৰৎ চুতীয়া, জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁইৰ লগতে জিলা বিষয়ববীয়াসকল। 1970 গ্ৰুপ ই অসমীয়া ভাষাত ৰচিত প্ৰথম আধুনিক নাটকখনৰ নাম কি? অসমীয়া ভাষাত এইবাৰ পোনপটীয়া প্ৰশ্ন গ্ৰুপ দিলে। আমি জানো সাহিত্যৰ বিভিন্ন ৰবীন্দ্ৰনাথ টেগোৰ ভুল উত্তৰ। প্ৰশ্নটো বাগৰি গৈছে গ্ৰুপ দিলে। ছাত্ৰ পৰিষদে ৰাজপথৰ আন্দোলনৰ লগতে আমি অসমৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত বৰদলনি আঞ্চলিক সমিতি আৰু বৰদলনি সমন্বয় সহযোগত এখনি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ বৰদলনি অঞ্চলৰ 15খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে উপস্থিত আছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা ডাঙৰীয়া, কাৰ্যনিৰ্বাহক সদস্য শৰৎ চুতীয়া ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগতে বৰদলনি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সমন্বয় বিষয়ববীয়াসকল। অনাগত দিনত বৰদলনি আঞ্চলিক সমিতিয়ে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত কুইজ প্ৰতিযোগিতাখনি আমি অনাগত দিনতো অনুষ্ঠিত কৰি যাম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিয়ে অকল কুইজ প্ৰতিযোগিতাই নহয়, আমি আগত খেল আৰু ৰক্তদান আমি প্ৰদান কৰিছোঁ আৰু অনাগত দিনত আমি যাতে আৰু কুইজ প্ৰতিযোগিতা ইয়াতকৈ সুন্দৰভাৱে আয়োজন কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ জালৰ জৰিয়তেও আমি ফুটবল, ক্ৰিকেট এনেকুৱা ধৰণৰ আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ সুন্দৰভাৱে কুইজ প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিম বুলি আশা ৰাখি